নাই প্ৰতিক্ৰিয়া নাই, ওয়েলকামে কৰিম। মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ কোনোবা জিলাত আহিব, ইয়াত আৰু প্ৰতিক্ৰিয়াৰ কথা নাই। আৰু তেখেত আহা মানে আমাৰ ভাল, তেখেতে কিবা এটা ভাল এনাউন্স কৰিব বা কিবা এটা কাম কৰিব। যেতিয়াই যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, কোনোবা এটা অঞ্চলত কিবা এটা ভাল ঘোষণা কৰি থৈ গৈছে, আমিতো বিচাৰো। আমাৰ চৰকাৰ অহাৰ আগত কেতিয়াবা মুখ্যমন্ত্ৰী আহিছিল নেকি? শুক্লাই চেৰপাং বা নাওকাটা বা আমাৰ তামোলপুৰত আপোনালোকে কওকচোন, বহুতে আপোনালোকে এই অঞ্চলটো বুজি পায়, কোনদিনা মুখ্যমন্ত্ৰী আহিছিলে? এতিয়া আমাৰ চৰকাৰৰ দিনতহে আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া UPPL বিজেপি চৰকাৰ অহাৰ পিছত বহুতবাৰ মুখ্যমন্ত্ৰী আহিল, ইভেন তামোলপুৰত প্ৰধানমন্ত্ৰী আহি গ'ল, তামোলপুৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া আহি গ'ল। চ' আজি যিটো পৰিৱেশ দেশত, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইকাৰণে ধন্যবাদ জনাওঁ যে সবকে সাথ সবকে বিকাশ, তেখেতৰ যিটো মন্ত্ৰ সেইটো বাস্তৱত ৰূপায়ণ হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 4 তাৰিখে আহিব এনেকুৱা নহয়, ইয়াৰ আগতো আহিছে, ইয়াৰ পিছতো আহিব। আৰু অসমৰ প্ৰত্যেকটো ৰাজ্যত তেখেতে ঘূৰি আছে, ডিষ্ট্ৰিক্টত ঘূৰি আছে। আৰু এনেকুৱা ঘূৰি থাকিলে তেখেতৰ তাত বাস্তৱ প্ৰতিযোগিতা আহিব, তেতিয়া উন্নয়নৰ সিদ্ধান্তবিলাক সঠিক হ'ব। কি কৈছে? গ্ৰাম্য অৰ্থনীতি মৃতপ্ৰায় অৱস্থা নহয়। এতিয়া সেল্ফ হেল্প গ্ৰুপ, কোঅপাৰেটিভ ছ'চাইটি এইবিলাক বহুত এক্টিভ কৰা হৈছে আৰু বহুত আঁচনি দিয়া হৈছে। আৰু আঁচনি দি এইবাৰ আমি বহি থকা নাই, তেখেতসকলক ট্ৰেইনিং কৰা হৈছে। এইকাৰণে লাহেকৈ কি হ'ল, অসমত GDP বহুত বাঢ়ি গৈছে। অসমত মানুহবিলাকে এতিয়া ইনকাম জেনেৰেশ্যনটো চবৰো লাহে বাঢ়ি গৈছে। ইয়াৰ ভিতৰতে এটা ছেকশ্যন আছে যিসকলে খুব মানে লাষ্ট মেন বুলি কোৱা হয়, অলপ দৰিদ্ৰ সীমাৰেখাৰ তলত, সেইসকলকো এইবাৰ আমি চৰকাৰীভাৱে এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম লৈছোঁ। এইবিলাক অকল মানে অতি দৰিদ্ৰ মানুহক টাৰ্গেট কৰা হ'ব। হাগ্ৰামৰ মহিলাই কৈছে যে আপুনি হেনো উন্নয়ন কৰিব পৰা নাই ভিতৰত, আৰু সেইকাৰণে বিকাশৰ যাত্ৰালৈহে 5খন জিলাত মুখ্যমন্ত্ৰীয়ে পদাৰ্পণ কৰিব। চাওক, তেখেতৰ চিন্তাটো তেখেতে ক'ব। তেখেতে ৰজা আছিলে আগতে, তো ৰজাৰ কাৰণে তেখেতে প্ৰধানমন্ত্ৰীকো নালাগে, মুখ্যমন্ত্ৰীকো নালাগে। সেইকাৰণে 17 বছৰত মই ক'লোঁ, 17 বছৰত কিমান ঘৰ বনালে? PMOৰ ঘৰ বনাইছে কিমান 59,000, আৰু 4 বছৰত কিমান বনালো? 2,92,000। 17 বছৰত কিমান মাটি দিলে? 1600 মানুহ। আমি 17 বছৰত কিমান সমাধান কৰিলোঁ? 3,23,000। তো আজি হাগ্ৰামা মহিলাৰে উন্নয়ন কি বস্তু এইটো বুজিয়ে নাপায়। তেখেতে উন্নয়ন মানে তেখেতৰ বাথৌ খেৰাই ৰিজৰ্ট বনাব লাগিব, উন্নয়ন মানে তেখেতে MRM হস্পিটেল বনাইছে, উন্নয়ন মানে তেখেতৰ নিজৰ বনাইছে। বাকী কি বনাইছে দেখাই দিয়ক, মোক সোধক আপোনালোকে উন্নয়ন কি কৰিছে? 40টা সমষ্টিত 40টা অডিটৰিয়াম বনালোঁ। 4 বছৰত 12টা ষ্টেডিয়াম নিৰ্মাণ হৈ আছে। EMMCL কোৱাৰ্টাৰ হৈ গ'ল। গোটেইকেইটা VCDC বাকী আছিলে, চব VCDC বনাই দিলোঁ। 204খন নলেজ চেণ্টাৰ বনালোঁ, ভাৰতবৰ্ষৰ ক'তোৱে নাই। চব বহুত কথা কৈ শেষ কৰিব লাগিব। 18খন স্কুল ঠিক কৰিলোঁ, 18খন নহয় 1800খন স্কুল ঠিক কৰিলোঁ। আৰু প্ৰত্যেকটো কলেজত 1 কোটি 2 কোটি টকা দিলোঁ। উপৰখুটি হাইস্কুলতো দিছোঁ। চ' আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উন্নয়নৰ সংজ্ঞাটোকে বুজি নাপায়। উন্নয়নৰ কথা তেখেতে কি ক'ব? অকলে কোনো নিৰ্বাচন নেখেলে, ৰাইজক লৈহে নিৰ্বাচন খেলে। অকলে খেলিলেতো তাক পাগল বুলি ক'ব। তেনেকুৱাও মানুহ ওলাই কেতিয়াবা নমিনেশ্যন দিয়ে অকলে। কিন্তু চাওক, গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে, ৰাইজক লৈহে গণতন্ত্ৰ। এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বুজি নাপাব। কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয়, এই কথাবিলাক বুজি নাপাব। কালিতো দেখা পাই আছো, তেখেতে কৈছে যদি ইলেকশ্যনত জিকি আহে আৰণাই পাব, নাপালে চেণ্ডেল পাব। নিজৰ ৱৰ্কাৰ বিলাক কৈ আছে, ভাইৰেল হৈ আছে, দেখা পাইছো মই। তো তাৰ পিছত আপুনি কি হাগ্ৰামা মহিলাৰ নাম ল'বলৈ থাকিব? আপোনালোকে তেখেতক জীয়াই ৰাখি কিবা ভাল পাইছে মইতো নাজানো। বেলেগ এজন নাম লওক, ভাল মানুহ এজনৰ নাম। শুক্লাই চেৰপাঙৰ কোনোবা ভাল মানুহ আছে যদি তেখেতকে উঠাই লওক। কিন্তু যিজন মানুহে নিজৰ সতীৰ্থক, নিজৰ দলত জইন অহা মানুহক, আমাৰ দাদা ভাইসকলক যে কয় যে আপুনি জিকাই দিব পাৰিলে আৰণাই পাব, হাৰিলে চেণ্ডেল পাব, ইয়াতে আৰু কি অগণতান্ত্ৰিক মানে আনপাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ আৰু কি আছে? ইয়াতকে চৰম কথা পৃথিৱীত একোৱেই হ'ব নোৱাৰে। বিজেপি দখলত আছে আৰু BPF ইয়াত গণচৰক কেণ্ডিডেট বৰ্তমানলৈ মোক দেখা পোৱা নাই, এই ক্ষেত্ৰত কি ক'ব আপুনি? এতিয়া UPPL মুখবিলাক আগত কৰা নাই, পাৰ্টিটো আগত কৰি আছো। আমি মানে পাৰ্টি হিচাপে আগুৱাই যাব বিচাৰিছো, ব্যক্তি হিচাপে নহয়। গতিকে ব্যক্তিটো আহিব, কোনোবা এজন ভাল মানুহজনকে কেণ্ডিডেট দিয়া হ'ব ৰাইজে বিচৰা নিচিনা। কিন্তু এতিয়া UPPL 40টা সমষ্টিত 445টা আমাৰ VCDCত আৰু 3,200টা বুথত আমাৰ একদম সমানে কাম চলি আছে।
আগৰ শুক্লাই চেৰপাং নাই এতিয়া, শুক্লাই চেৰপাং বহুত শক্তিশালী হৈ গ'ল UPPL। কোনে নাই হাগ্ৰামাইটো আমাক 100 নম্বৰত থাকে বুলিও ক'লেও আমাৰ কথা নাই, আমি ইফালৰ পৰা ফাৰ্ষ্টত থাকিম হাগ্ৰামা ইফালৰ পৰা লাষ্টত হৈ যাব। হাগ্ৰামা মহিলাৰ চাওক তেখেতৰ যাদুৰ লাঠি কোনোবা দিনতে ভাঙি গৈছে। তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগৰ যিবিলাক কথা কৈছিলে এইবিলাক বাস্তৱত নাই। এতিয়া মই ক'ব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰীয়ে নিজৰ দেবাৰগাঁও সমষ্টিত এইবাৰ নিজিকে, আপোনালোকে চাই থাকক দেবাৰগাঁও সমষ্টিত কোনো কাৰণত হাগ্ৰামা মহিলাৰী ডাঙৰ নিজিকে, আৰু 40টা সমষ্টিৰ ভিতৰত কোনটো সমষ্টিত জিকিব তেখেতসকলে ক'ব নোৱাৰে, এনেই আবুল তাবুল কথাবিলাক বকি আছে। চ' তেনেকুৱাতো অৱস্থা নাই, শুক্লাই চেৰপাঙতো নিজিকে। মেল মিটিংবিলাক কৰিব পাৰে, কিন্তু বাস্তৱত যিটো আমি চাই আছোঁ যে UPPLৰ 2020ত পোৱা ভোট আৰু 2020ত আমাৰ যিটো বুথ কমিটিবিলাকৰ অৱস্থা আছিলে আৰু 2025ত যিটো বুথ কমিটি আৰু আমাৰ কাৰ্যকৰ্তাবিলাকৰ যিটো মনোবল আৰু ৰাইজৰ লগত যেনেকৈ কাম কৰিছে এইটো বহুত আকাশ পাতাল ডিফাৰেঞ্চ হৈছে। পৰ্বতজোৰত যিহেতু তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ কাৰণে প্ৰতিবাদ হৈছে, এই প্ৰতিবাদ মকিমবোৰ বা মোকাবিলা কৰাৰ কাৰণে বিটিআৰ পৰিষদে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে? চাওক প্ৰতিবাদটো মোকাবিলা কৰিব আমি বিচৰা নাই বা লাগে বুলিও আমি ভবা নাই। এটা ভাল প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। মই কৈছোঁ আপোনালোকক যে আমি জন্মৰ পৰা তেনেকুৱা ডাঙৰ প্ৰকল্প এতিয়াহে এনেকুৱা ডাঙৰ প্ৰকল্প অহা দেখিবলৈ পাইছোঁ। গতিকে সেই প্ৰকল্পটো ৰাইজৰ কাৰণে, য'ত মানে আপোনাৰ 10,000তকৈ অধিক এমপ্লয়মেণ্ট পাব, তেনেকুৱা প্ৰকল্প পোৱাটো ইমান সহজ নহয়। গতিকে ইয়াত এখনহে গাঁও আৰু তাত 84 ফেমিলিয়ে প্ৰথমতে অলপ তেখেতসকলৰ সন্দেহ আছিলে, আৰু তেখেতসকলৰ লগত 3বাৰ আলোচনা কৰি 3-4বাৰ আলোচনা কৰি 4বাৰকৈ মেপ সলনি কৰা হৈছে। ইয়াত কাৰো এক কথাও মাটি লোৱা হোৱা নাই, বৰঞ্চ গাঁৱৰ ফালে আৰু 150 বিঘা মাটি কাটি দিয়া হৈছে। এইটোকে মানে ৰাজনীতি কৰিবলৈ কিছুমান মানুহ সোমাই গ'ল আৰু তেখেতসকলে ভাল পালে। তাৰমানে আমাৰ যুৱক যুৱতীসকলে স্থায়ীভাৱে সংস্থাপন পোৱাটো তেখেতসকলে নিবিচাৰে, তেখেতসকলৰ অংকটো বেলেগ। তো সেইকাৰণে আজি এইটো প্ৰব্লেমটো হৈছে। গতিকে সেইটো চবচে ডাঙৰ এটা আনফৰ্চুনেট কথা। ষড়যন্ত্ৰ বুলি কয় কি কয় এইটোতো মই নাজানো, কিন্তু কিবা এটা কৰিছে আৰু তেখেতসকলে। থেংক ইউ। এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হ'লে আমাৰ গৰীব মানুহৰ কাৰণে যি আঁচনি দিয়া হৈছে, মহিলাসকলৰ কাৰণে যি আঁচনি দিয়া হৈছে, যুৱ যুৱতীসকলৰ কাৰণে যিবিলাক আঁচনি দিয়া হৈছে, এই আঁচনিবিলাক যদি 100% ৰূপায়ণ হয়, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন এখন বিকশিত দেশ গঢ়াৰ কাৰণে সেইটো বাস্তৱত ৰূপায়ণ হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন অসমখন ভাৰতৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব, সেইটো বাস্তৱত আমি দেখিবলৈ পাম। গতিকে যদি ভাৰতবৰ্ষখন এখন বিকশিত দেশ হ'বলৈ গৈ আছে, অসমখনো এখন উন্নত ৰাজ্য হ'বলৈ গৈ আছে, বিটিআৰৰ 5খন জিলা পিছ পৰি থাকিলে নহ'ব। গতিকে এই 5খন জিলাক আমি হেল্থ ছেক্টৰত, এডুকেশ্যন ছেক্টৰত, আমাৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰত, এগ্ৰিকালচাৰ ছেক্টৰত, এমপ্লয়মেণ্ট ছেক্টৰত চবতো আমি আমাৰ বিটিআৰ চৰকাৰখনে কিছুমান ফ্লেগশ্বিপ প্ৰগ্ৰাম লৈ পেলাই আমি কাম কৰি আছোঁ। গতিকে সেই প্ৰগ্ৰামবিলাক ৰাইজক আৰু বুজাই দিয়াটো দৰকাৰ আছে, কাৰণ কেতিয়াবা অফিচাৰসকলে ভালকৈ বুজাব পাৰে, কেতিয়াবা বুজাব নোৱাৰে, আৰু সেইকাৰণে যেনেকৈ ৰূপায়ণ হ'ব লাগে তেনেকুৱা ৰূপায়ণ নহয়। বহুত সময়ত প্ৰশ্ন হয় এইটো আঁচনি ভালকৈ ৰূপায়ণ হোৱা নাই, এইটো হোৱা নাই। PMIৰ ঘৰবিলাক আগৰ চৰকাৰৰ দিনত 2010ৰ পৰাই আধৰুৱা হৈ আছিলে, এইবিলাক আমি চব শেষ কৰিলোঁ আৰু আমাৰ দিনত বহুতখিনি PMIৰ ঘৰ বনালোঁ। মাটি বাৰীৰ আজিও কৈ আছে যে বড়োলেণ্ডত মাটি বাৰী কিনা বেচা কৰিব নোৱাৰে, কিন্তু কোনোদিনে মাটি বাৰী কিনা বেচাটো বন্ধ কৰিব লাগে বুলি কোনো অৰ্ডাৰ নাই, আগতো নাছিলে এতিয়াও নাই। কিন্তু কোনোবাই কৈ থাকে যে ইয়াতে মাটি বাৰী কিনিব নোৱাৰে, বেচিব নোৱাৰে। ক'ৰবাত অফিচত গ'লে মণ্ডলে কৈ দিয়ে, তাৰ বেলেগ হয়তো ধান্দা থাকে, ক'ৰবাত চাৰ্কল অফিচাৰে কৈ দিব, তাৰ বেলেগ ধান্দা থাকিব পাৰে। কিন্তু চৰকাৰীভাৱেতো কোনো মাটি কিনা বেচাৰ কোনো বাধা নাই। যিবিলাক 2003 চনৰ আগত বসবাস কৰে সেইসকলক বনাফাইড চিটিজেন বুলি কোৱা হয়। ইয়াত বেল এণ্ড ব্লকৰ এটা মেটাৰ আছে, PGR VGRৰ এটা মেটাৰ আছিলে। এতিয়া PGR VGRতো আমি যিসকল বসবাস কৰি আছে খিলঞ্জীয়া মানুহবিলাকক 1 বিঘা কৰি মাটি দিবলৈ গৈ আছোঁ। গতিকে মাটি বাৰীৰ সমস্যা আগৰ পৰাই চলি আছে, স্বাধীনতাৰ দিনৰ পৰা চলি আছে। আগত BPF চৰকাৰতো চলিছে, ইয়াৰ আগত BPF নাহা সময়ত যিবিলাক আছিলে তাতেও চলিছিলে। এই প্ৰব্লেমবিলাক আমি এতিয়া বহুত শতাংশ সমাধান কৰি দিলোঁ, কিন্তু ৰাইজে এই কথাবিলাক বুজি পাব লাগিব। গতিকে সেইকাৰণে এই হিতাধিকাৰী সভাটো লোৱা হৈছে, যাতে আমি ৰাইজক পুনৰ আমি কি ভাবিছোঁ, মই কি ভাবিছোঁ BTC চৰকাৰৰ দায়িত্বত থাকি এই কথাখিনিও ৰাইজক জনাবৰ কাৰণে আজি এই সভাটো লোৱা হৈছে। আৰু বহুত সমষ্টিত সভাটো বহুত ছাকচেছ হৈছে, চবেই ওলাই আহিছে আৰু ভাল এটা এৱাৰনেছ এটা চবৰো হৈছে। কিন্তু আপোনাৰ সমষ্টিত
এতিয়া শান্তি আহিল, নিৰাপত্তা আহিল, সমন্বয় আহিল। এতিয়া আমাক কি লাগিব? আমি অৰ্থনৈতিকভাৱে আগুৱাই যাব লাগিব। আমাৰ মানুহবিলাকৰ মাটি কমি গৈছে, খেতি কৰিবলৈ জেগা নাই, আৰু সেইকাৰণে কিছুমানে ঘৰ এৰি পেলাই গুজৰাট, হাৰিয়ানা, বাহিৰত কাম কৰিবলৈ যায়। যেতিয়া এজন পুৰুষ ঘৰৰ ল'ৰা ছোৱালী থকা, পৰিয়াল থকা পুৰুষ এজন যেতিয়া ঘৰটো এৰি বাহিৰত কাম কৰিবলৈ যায়, অলপ টকা পোৱাটো ডাঙৰ কথা নহয়, কিন্তু পৰিয়ালটো বহুত অস্থিৰ হৈ যায়। আৰু আমি দেখিছোঁ ক'ৰবাত ক'ৰবাত মহিলাসকলক নিজৰ সন্তান এৰি পেলাই কাম কৰিব যাব লগা হৈছে। এতিয়া আমাৰ সবচে ডাঙৰ সমস্যাটো হৈছে, সবচে ডাঙৰ আমাৰ কাম কৰিব লগাটো হৈছে যে অৰ্থনৈতিকভাৱে বিকাশ কৰিব লাগিব। আৰু অৰ্থনৈতিক বিকাশৰ কাৰণে আমি কি কৰিম? প্ৰথমতে খেতিটো আমি চাব লাগিব। কিন্তু খেতিতে বহুতে খেতি জানে, কিন্তু